অতি দুখৰ কথা, কেবিনেট বৈঠক শেষ হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কনফাৰ্ম কৰিছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত অসম ভ্ৰমণ বাতিল হৈছে। বহু লোকে এই কথাটোত ভাল পাইছে। সামাজিক মাধ্যমত তেওঁলোকে বক্তব্য প্ৰকাশ কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী নহাটো অসমৰ কাৰণে ভাল হৈছে বুলি। অসমে এটা বিশাল বিনিয়োগৰ সুযোগ আকৌ এবাৰ হেৰুৱাব নেকি, তেনেকুৱা এটা সংখ্যাত আমি আতংকিত হৈছোঁ। অসমৰ উন্নয়ন বিচৰা, অসমৰ সমৃদ্ধি বিচৰা লোকসকল এই কথাটোত আতংকিত হৈছে। তাৰ বিপৰীতে অসমৰ সৰ্বনাশ কৰিব বিচৰা যিটো শক্তি আছে, যিটো শক্তিয়ে বৈদেশিক শক্তিৰ সহায় লৈ পেলাই অসমখনক অৰাজক কৰি ৰাখিব খোজে, তেওঁলোক আনন্দিত হোৱা দেখা গৈছে। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত স্থানীয় সংবাদ মাধ্যমৰ সহায় সহযোগত যিসকল লোকে নিজকে এটা ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল, সেই সকল লোকে এতিয়া অসমৰ সংবাদ মাধ্যমক নৈতিকতাৰ পাঠ শিকাই আছে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিলৰ বিষয়টোক লৈ। সেয়া যিয়েই নহওক, লুৰিণজ্যোতি গগৈয়ে হওক, অখিল গগৈয়ে হওক বা কংগ্ৰেছ ইক'চিষ্টেমৰ মানুহবিলাকেই হওক, নাইবা বামপন্থীসকলেই হওক, তেওঁলোকে আৰম্ভণিৰে পৰা অসমৰ উন্নয়নৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ অপশাসন, তেওঁলোকৰ অন্যায় অত্যাচাৰ মাহীয়াই চকুৰ চোৱাৰ যি দৃষ্টিভংগী, তাৰ কাৰণে অসমে যোৱা ৭০ বছৰে কোনো ধৰণৰ বিকাশ নকৰিলে। সেই একেখিনি মানুহেই যোৱা 12 বছৰত হোৱা বিকাশক লৈ পেলাই এতিয়া আতংকিত হৈছে। অসমে বিকাশ বিচাৰিছে, অসমে বিকাশৰ যাত্ৰাত গতি কৰিব খুজিছে। আৰু অসমে কেৱল বিকাশেই নহয়, অসমে দক্ষিণ পূব এছিয়াৰ এক বিকাশৰ কেন্দ্ৰ হিচাপে নিজকে বিকশিত কৰাৰ কাৰণে প্ৰয়াস কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম ভাৰতবৰ্ষৰ বিকাশ ইঞ্জিনৰ অন্যতম এটা পাৰ্টছ হোৱাৰ লগতেই দক্ষিণ পূব এছিয়াৰ বিকাশৰো এটা অগ্ৰণী শক্তি বা অগ্ৰণী ক্ষেত্ৰ হিচাপে বিকশিত হোৱাৰ পথ মুকলি হৈছে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগেই হওক, নাইবা প্ৰস্তাৱিত আন দুটা ছেমি কণ্ডাক্টৰ উদ্যোগেই হওক, এই সকলোবোৰে অসমৰ অৰ্থনৈতিক গতিক সলনি কৰি দিব। প্ৰস্তাৱিত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত যি উদ্যোগপতিৰ দল অসমলৈ আহিলেহেঁতেন, সেই দলটোৰ নেতৃত্ব বহন কৰিলেহেঁতেন চুজুকি কোম্পানীৰ মুৰব্বীয়ে। অৰ্থাৎ পৃথিৱীৰ অন্যতম সৰ্ববৃহৎ অট'মোবাইল কোম্পানীৰ মুৰব্বীজন অসমলৈ আহিলেহেঁতেন অট'মোবাইল কোম্পানীৰ এক বিশাল বিনিয়োগ সম্ভাৱনাক লৈ। তাক আমি হেৰুৱালো। কিয় হেৰুৱালো? আমি এই কাৰণে হেৰুৱালো যে এই ঘটনাটো বাতিল হোৱাৰ মূল কাৰণ যিটো পোহৰলৈ আহিছে, সেই কাৰণটো হ'ল আজি দুদিন পূৰ্বে গুৱাহাটীৰ গণেশগুৰিত একাংশ লোকে সৃষ্টি কৰা এক অপ্ৰীতিকৰ পৰিস্থিতি। গণেশগুৰিত এটি সূতাত অঁকা জুবিন গাৰ্গৰ ফটো মচি পেলোৱাৰ অভিযোগ তুলি এক আৱেগিক পৰিৱেশ সৃষ্টি কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰা আছিল গণেশগুৰি ফ্লাইঅভাৰৰ তলত। আৰু তাৰ নেতৃত্ব দিছিল বেডৰুমৰ পৰা, নিজৰ ড্ৰয়িং ৰুমৰ পৰা একাংশ তথাকথিত বামপন্থী বুদ্ধিজীৱী আৰু তথাকথিত জাতীয়তাবাদী নেতাসকল, যিসকলে আজি মই কল খোৱা নাই নামঘৰত কোন বুলি কোৱাৰ লগে লগে চিঞৰ বাখৰ আৰম্ভ কৰিছে। সেই লোকসকলে নিজৰ নিজৰ ড্ৰয়িং ৰুমত বহি গণেশগুৰিৰ সেই অৰাজক পৰিস্থিতিৰ নেতৃত্ব দিছিল, তাক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ গৈছিল। আৰু সেই অৰাজক পৰিস্থিতি যেতিয়া গণেশগুৰিত সৃষ্টি হৈছিল, সেই সময়ত গুৱাহাটীত থকা জাপান এম্বেচিৰ বহুকেইজন ইণ্টেলিজেঞ্চ বিষয়াই সেই কথাটো প্ৰত্যক্ষ কৰিছিল আৰু তেওঁলোকে জাপান চৰকাৰক অৱগত কৰিছিল যে বৰ্তমান সময় গুৱাহাটী ভ্ৰমণৰ কাৰণে উপযোগী নহয়। সেই কথাটো সেই সময়ত কৰা হ'ল, যি সময়ত ইউৰোপৰ 28খন দেশে অসমৰ ওপৰত টুৰিষ্ট বেণ্ড উঠাই লৈছিল। অসমখনৰ পজিটিভনেছটো গোটেই পৃথিৱী জুৰি প্ৰচাৰ হৈ আছিল। ইউৰোপৰ সকলো সংবাদ মাধ্যমে সেই কথাটো প্ৰকাশ কৰিছিল। সেই সময়ত আমাৰ একাংশ দুখী আত্মাই গণেশগুৰিত সৃষ্টি কৰা পৰিৱেশৰ বাবে আমি এক বিশাল বিনিয়োগৰ সম্ভাৱনাক হেৰুৱাৰ উপক্ৰম হৈছে। তথাপিও মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰয়াস কৰিছে, তেখেতে মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় বৈদেশিক মন্ত্ৰীৰ লগত কথা পাতি যিকোনো ত্যাগৰ বিনিময়ত অসমত আকৌ এক বিনিয়োগ সন্মিলন, জাপানৰ সৈতে এক বিশাল বিনিয়োগ সন্মিলন কৰি অসমলৈ বিনিয়োগ অনাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা কৰিম বুলি তেখেতে নিজে ঘোষণা কৰিছে। এক অহোপুৰুষাৰ্থ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে। কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ এই অপুৰুষাৰ্থক বিধি পথালি দিবৰ কাৰণে লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, অখিল গগৈ, কুংকি চৌধুৰী ইত্যাদি ইত্যাদি যিবিলাক মানুহ আছে, তেওঁলোকে ড্ৰয়িং ৰুমত বহি একাংশ যুৱক যুৱতীক উত্তেজিত কৰি মিছা অভিযোগ কিছুমান আনি এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ পৰিকল্পনা কৰি আছে। অসমৰ সচেতন জনসাধাৰণে আমি এই পৰিকল্পনাটোক ব্যৰ্থ কৰিব লাগিব। চীনত বহা ভাৰত বিৰোধী যিটো শক্তি আছে,
চীনে পৃষ্ঠপোষকতা কৰা যিটো ভাৰত বিৰোধী শক্তি আছে, সনাতন বিৰোধী শক্তি আছে, অসম বিৰোধী শক্তি আছে, সেই শক্তিটোৰ ছত্ৰছায়াত যিসকল চলি আছে, যোনে কলা টুপি আৰু তৰা লগোৱা টুপি পিন্ধি পেলা, যোনে চে গুৱেভাৰাৰ ফটো অংকন কৰা টি চাৰ্ট পিন্ধি পেলা গণেশগুৰিত হাহাকাৰ সৃষ্টি কৰিছিল, সেই লোকসকলে কিন্তু নিজৰ ঘৰত জুবিন গাৰ্গৰ ফটো কেতিয়াও থোৱা নাই। মই চেলেঞ্জ দি ক'ব পাৰো, গহপুৰৰ ডুবিয়াত যাৰ ঘৰ, যিজন আৰ্টিষ্টৰ, তেওঁ নিজৰ ঘৰত কিন্তু নিজৰ ঘৰৰ ৱালত তেওঁ কিন্তু জুবিন গাৰ্গৰ ফটো অংকন কৰা নাই। তেওঁ গুৱাহাটীৰ দেৱালত জুবিন গাৰ্গৰ ফটো অংকন কৰি তাক মচাই লৈ আকৌ এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে, কৰাত তেওঁ যত্নপৰ হৈছে। তেওঁৰ আঁৰত কোন আছে, তেওঁৰ বেকত কোন আছে, সেই কথাটো আমি অনুভৱ কৰিব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰাণৰ শিল্পী হয়। জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো একেবাৰে অনুচিত, আৰু ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই আৰু ভৱিষ্যতেও নকৰে। সেইকাৰণে আমি নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ আমি যোৱা নাছিলো। সেইকাৰণে যোৱা নাছিলো যে তালৈ গ'লে ৰাজনীতি হ'ব। যিসকল লোক গৈছিল নিৰ্বাচনৰ পিছত তেওঁলোক কিন্তু এবাৰো যোৱা নাই, কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী জুবিন ক্ষেত্ৰলৈ গৈ তাত কেনেকে আমি তাক সজাই পৰাই এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক ভব্য আৰু এক গৰিমাময় এক অনুষ্ঠান তাত গঢ়ি তুলিব পাৰো, তাৰ কাৰণে পৰিকল্পনা কৰিছে। আৰু সেয়া প্ৰয়োজন আছে। জুবিন গাৰ্গৰ পৰিয়ালেও তাকে বিচাৰিছে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলেও তাকে বিচাৰিছে। কিন্তু একাংশ লোকে জুবিন গাৰ্গক কমৰেড সজাই, জুবিন গাৰ্গক কমৰেড বুলি কৈ মূৰত চে গুৱেভাৰাৰ অংকন থকা টুপি পিন্ধি পিঠিত নিজকে কমৰেড বুলি লিখি যি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিব খুজিছে, যি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব খুজিছে, সেয়া গৰিহণাৰ যোগ্য। আমি বিচাৰো অসমলৈ বিনিয়োগ আহক, অসমৰ উন্নতি হওক, অসম দক্ষিণ পূব এছিয়াৰ বিকাশ ক্ষেত্ৰৰ বিকাশৰ এক মানে ইঞ্জিন হিচাপে অসম বিকশিত হওক। কিন্তু এই লোকসকলে নিবিচাৰে, সেইকাৰণে তেওঁলোকে অৰাজকতাৰ পৃষ্ঠপোষকতা কৰিছে। স্পষ্ট কথা চাওক, পূৰ্বতে অসমে আন্দোলন কৰিব লগা হৈছিল দলঙৰ কাৰণে, ৰিফাইনেৰীৰ কাৰণে, কলেজৰ কাৰণে, ইউনিভাৰ্চিটিৰ কাৰণে, মেডিকেল কলেজৰ চিট বঢ়াবৰ কাৰণে, ডক্টৰৰ এপইণ্টমেণ্ট কৰিবৰ কাৰণে, মানে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে অসমত আন্দোলন কৰাৰ পৰিৱেশ আছিল। কিন্তু যোৱা 12 বছৰত এই সকলোবোৰ উৰি গ'ল। অসমৰ জাতীয় সমস্যাই হওক, অসমৰ সামাজিক সমস্যাই হওক বা সাংস্কৃতিক নৱজাগৰণেই হওক, এই সকলোবোৰ কোনো আন্দোলন নকৰাকৈ সম্ভৱ হৈছে। কেৱল আৰু কেৱল ভাৰতীয় জনতা পাৰ্টিৰ সদিচ্ছা আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ অসমৰ প্ৰতি থকা দৃষ্টিভংগীৰ কাৰণে এইটো সম্ভৱ হৈছে। আৰু সেইকাৰণে অসমত এতিয়া আন্দোলন কৰাৰ পৰিৱেশ নাইকিয়া হৈছে। সেই কথাতেই আতংকিত হৈ বিৰোধীসকলে সৰু সৰু বিষয়ক চেলু হিচাপে লৈ অসমত অৰাজকতা বিয়পোৱাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু সেই গভীৰ ষড়যন্ত্ৰৰ ফলতেই অসমলৈ আহিবলগীয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচী বাতিল হৈছে। সেইকাৰণে আমি সকলো অসমীয়া, যোনে আমি অসমখনক ভাল পাওঁ, যোনে আমি অসমখনৰ শ্ৰীবৃদ্ধি বিচাৰো, সমৃদ্ধি বিচাৰো, আমি এক হৈ, আমি সকলো সনাতনী এক হৈ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সচেতনভাৱে আমি সংঘবদ্ধ হ'ব লাগিব। তেতিয়াই অসমৰ উন্নতিৰ জখলাক আমি বগাই যাব পাৰিম, অসমখনক আমি আগবঢ়াই লৈ যাব পাৰিম। অন্যথা এই অৰাজক শক্তিটোৱে অসমক অশান্ত কৰাৰ সুযোগ তেওঁলোকে বিচাৰি থাকিব। সেই সুযোগ আৰু তেওঁলোকৰ সেই ষড়যন্ত্ৰক আমি বাঞ্চাল কৰিব লাগিব। তাৰেই সংকল্প লোৱাৰ সময় এতিয়া, যাতে আকৌ এবাৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ নাইবা পৃথিৱীৰ আন কোনোবা দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ভ্ৰমণ, যোনে বিনিয়োগৰ বতৰা লৈ আমাৰ ওচৰলৈ আহিব, তেনেলোকৰ ভ্ৰমণ যাতে বাতিল নহয়, তাৰ কাৰণে আজিয়ে আমি সংকল্প লৈ তাৰ কাৰণে কাম কাজ কৰাৰ সময় আহি পৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে এক ইতিবাচক পৰিৱেশ, এক ইতিবাচক পৰিস্থিতিৰ নেতৃত্ব দি আছে অসমত। সেই পৰিৱেশ পৰিস্থিতিক আমি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আগবঢ়াই লৈ যাব লাগিব। এই আহ্বান জনাই মই মোৰ আজিৰ বক্তব্য সমাপ্ত